গাইজ নমস্কাৰ মই লাবৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ বনোৱা ৰেচিপি নহয় মই বেলতলা বজাৰৰ পৰা আজি মই কি বজাৰ আনিলোঁ আপোনাক দেখাই আছোঁ কোনটো কেনেকা দাম কি আনিলোঁ আপোনালোকক দেখাইছোঁ বলকচোন মই বজাৰখিনি দেখাওঁ আপোনালোকক আজি অফ আছে কাৰণে ডাইৰেক্ট বেলতলা গ'লোঁ কামখিনি কৰি এতিয়া আহি পালোঁ দেড়টা বাজি গ'ল দেড়টা বজাত মই ঘৰ আহি পালোঁ এতিয়া দেখাই আছোঁ বজাৰ মই কি আনিছোঁ বেলতলাৰ পৰা কি বজাৰ আনিলোঁ আপোনালোকক দেখাই আছোঁ এইটো বাৰু আমাৰ গেলামাৰ দোকানৰ পৰা লৈছোঁ মই পৰঠা মিঠাতেল আৰু লগত আধা লিটাৰ গাখীৰ ইফালে আধা কেজি চাহ আৰু কণী দুটা কণী অলৰেডি আছে তাৰপিছত চেম্পু মাথা ধোৱাৰ কাৰণে ইফালে শুকান মাছ তিনিবিধ ৰকমৰ এইটো পোৱা 130 টকা দি এক পোৱা আনিছোঁ এইটো 60 টকা দি 100 গ্ৰাম আনিছোঁ এইটো নিমখীয়া মাছ ইয়াতে 190 টকা 80 টকা বুলি কৈছোঁ মই এক পোৱা লৈ আহিছোঁ 100 টকা দি কেনে সেয়া বজাৰ বন্ধাকবি ইয়াতে 80 টকা কেজি আমাৰ বৰবাৰীত তাতে 50 টকা 60 টকা কেজি এয়া 4 কেজি আনিছোঁ ইয়াতে ফুলকবি বন্ধাকবি মিলাই ইফালে লাই শাক 20 টকা মুঠি এইবিলাক শ্বিলঙীয়া লাই বুলি কয় মই শ্বিলঙীয়া লাই আনিছোঁ 10 টকাকৈ মুঠি 2 মুঠি ভোট জলকীয়া বিশেষকৈ বেলেগটো বাদ দে মই ভোট জলকীয়া এটা 20 টকা দি কেনে 3টা বা 4টা সেনেকুৱাকৈ আনিও মই 100 টকা দি এক পোৱা ভোট জলকীয়া লৈ আছোঁ ইফালে তেতেলী 40 টকা 1 কেজিৰ আছে ধনিয়া 2 মুঠি 20 টকা দি আদা বিশেষকৈ আদা 30 টকা পোৱাতে পাইছোঁ ইয়াতে 50 টকা পোৱা পৰহি ফুটাতে আধা কেজি নহৰু 50 টকা দি আনিছোঁ ইয়াতে 40 টকা পোৱা এইটো অৰহিটো কোনে চিনি পায় বাৰু 1 কেজিৰো বেছি আছে 80 টকা দি কিনে আনিছোঁ এইটো 1.5 কেজি এইটো জলকীয়াটো আমাৰ ইয়াতে 180 টকা মই 70 টকা দি কেনে আজি আধা কেজি লৈ আহিছোঁ এইটো জলকীয়াও এয়া মূলা 2 মুঠি 50 টকা দি কিনে আনিছোঁ ইয়াতে 60 টকা এমুঠিত 1 কেজি আছে এইটো আলু 80 টকা কেজি বোলে 40 টকা কেজি দি কিনে আনিছোঁ আৰু এইটো বিশেষকৈ জালুক 180 টকা দি কিনে আনিছোঁ 1 কেজি কেঁচা জালুক খুব কৰাবৰ কাৰণে এইটো 180 টকা দি 1 কেজি আনিছোঁ বইল কৰি কিনে শুকাই ল'ম ইয়াতে 2 কেজি পিঁয়াজ আছে 70 টকা 2 কেজি পিঁয়াজ আমাৰ বৰবাৰী বজাৰ আৰু তাৰে বজাৰ বহুত ডিফাৰেন্স দেখাই দিলোঁ কি বজাৰ আনিলোঁ আপোনালোকক মই বজাৰৰ পৰা এতিয়া চাই মাছ দোকানত আহিছোঁ ইমান ভেৰাইটিজ শুকান মাছ আছে চাওঁ কি মাছ আছে লওঁ চাই কেনে শুকান মাছ চাওঁ ইমান শুকান মাছ শুকান মাছ দোকানৰ পৰা এতিয়া সোমাইছোঁ চব্জি দোকানত বেলতলাত বাচন দোকানত সোমাম মই কিবা এটা লোৱাৰ কাৰণে বেলতলা বজাৰ আহিছোঁ গাৰু কভাৰ চাই আছোঁ গাৰু কভাৰ কেনেকুৱা লাগিছে বুঢ়া চালা চালনী এটা লৈ আছোঁ বেলতলা বজাৰৰ পৰা আহিলোঁ কি ল'লোঁ আপোনালোকক দেখাই কৰি আছা পূৰা মলা ফুল খালেও পূৰা মলা ফুল কৰি লৈ আহিলোঁ বজাৰ কি বজাৰ আনিলোঁ ঘৰত যাই কিনে দেখাই আছোঁ দেই এতিয়া ৰিক্সাত আছোঁ মই আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই